ড্ৰাইভাৰজনে পেট্ৰল ভৰাব গৈ ইমান সময় লগাই দিছেনে? কি কৈছে বাৰু? পাই ইমান সময় কিয় লগাইছে জানো? সেয়েতো গাড়ীখন আহি আছে যেন পাইছো। দেউতা, ড্ৰাইভাৰজনক ক'লা নাই আগত ধাবা বা হোটেল দেখিলে ৰখাবলৈ? কৈ থৈছো। ঠিক আছে। দেউতা দাদা গাড়ী আহি পাই গ'ল। ঐ ড্ৰাইভাৰ, ইমান দেৰি কৰিলি যে? কি কম, পেট্ৰল ডিপুত ইমান মানুহ ভিৰ, লাইন পাতি ৰখি থাকিব লগা হৈছিল। এতিয়া বহি লওক সোনকালে। আপোনালোকক বাৰু শ্বৰ্টকাট ৰাস্তা দিয়ে লৈ যাম, কিন্তু ইমান মই চিনি নাপাওঁ। মাজতে কাৰোবাক সুধিব লাগিব বিলাতীপুৰ গাঁৱলৈ যায় নে নাযায়। এই ৰাস্তা দি যায় বুলিতো শুনিছো বাৰু। য'পা নিয় নে আৰু, মুঠতে সোনকালে পাব লাগে ঘৰ। এইফালে বুঢ়া বুঢ়ী এহাল দেখিছো, পথাৰতে কাম কৰি আছে নেকি? মই সুধি আহোগৈ দেই, আপোনালোকে বহকচোন। পিছত আকৌ বৰ অসুবিধা হ'ব, নাজানাকে গৈ আছো যে। মই ইমান গৈ পোৱা নাই নহয়, আজি প্ৰথমবাৰ এইটো ৰাস্তাৰ পৰা গৈছো। যা সোনকালে যা। মই গৈ আহিছো। ঐ আইতা, ঐ ককা। কোন আছিলি বোপাই? চকু দি ভালকে মনিব পৰা নাই। কথা এটা সুধিম বুলি আপোনালোকৰ ওচৰলৈ আহিলো। এই ৰাস্তাটিৰ পৰা বিলাতীপুৰ গাঁৱলৈ যাব পাৰিম নেকি? হয়, যাব পাৰিবি, কিন্তু সেইফালে যোৱাটো ভাল নহব। বহুত ভয়ানক। শুনিছো সেইফালে ৰাস্তা কি জানো, কি আছিলে, ৰহস্যময় কলনী তেনেকে কৈছিলে। সেইফালেদি বোলে পাৰ হলে বোলে মানুহ ঘূৰিয়ে নাহে বোলে। বোপাইহঁত নেযাবি যোৱা নোযোৱাটো বাৰু পিছৰ কথা, কিন্তু ইয়াৰ পৰা ওলাব পাৰি ন এই ৰাস্তাটিৰ পৰা? পৰাটো পাৰিবি, ইয়াৰ পৰা শ্বৰ্টকাটো হয়, কিন্তু মই যোৱাটো নিবিচাৰো দেই। নাযাবি নেকি বোপাই? মই নিজৰ ল'ৰা হিচাপে কৈছো দেই। এইটো হ'ব বাৰু, কিন্তু ইয়াৰ পৰা যাব পাৰিনে নাই সেইটোকে খাটাং কৰি ললো আৰু। ঐ ড্ৰাইভাৰ, সেই বুঢ়া বুঢ়ী হাল কি ক'লে? সেই বুঢ়া বুঢ়ী হালো একো নাজানে নেকি? কি কৈ আছিলে জানো? নাযাবি, ৰাস্তা বেয়া, কিবা কিবি কৈ আছিলে। এনেই সুধিলো, একোৱে নাজানে। কিন্তু গুগল মেপত চেক কৰিলো, ইয়াৰ পৰাই দেখোন শ্বৰ্টকাট আছে হাইৱেতকৈ। মুঠতে সোনকালে পালে হ'ল দেই। ঐ ড্ৰাইভাৰ, কি হ'ল? গাড়ীখন ৰখালি যে? গাড়ীখন ষ্টাৰ্ট নোহোৱা হৈ গ'ল, নিজে বন্ধ হৈ গ'ল। কি হ'ল জানো? নামি চাব লাগিব। ইঞ্জিন বেয়া হৈ গ'ল। এতিয়া ইয়াত মেকানিক ক'ত পাম বাৰু? ড্ৰেছৰ দোকান এখনো দেখাই নাইচোন। তোকতো কৈছিলে হাইৱে পৰা বোলা বুলি। এতিয়া তইহে জানো দেই কোনটো ৰাস্তাৰ পৰা যে লৈ আনিছ, আৰু যেনেকে হলেও ঘৰ পোৱাবিগিহে আৰু। হ'ব, আপোনালোকক সময়ত ঘৰলৈ পোৱালে হ'ল, চিন্তা কৰিব নালাগে। যেনেকে হওক মই ঘৰ পোৱামেই। ড্ৰাইভাৰ, তোৰো পুৰাপুৰি ভুল আছে দেই। অথনি বুঢ়া বুঢ়ী হালৰ কথা শুনিলেতো এনেকে ফচি থাকিব নালাগে ন। এতিয়া যাবলৈ মানাই কৰিছিলে, এতিয়া কি কৰিবি কৰ আৰু দেই, নেজানো। আপোনাৰ কোৱাটো হয় বাৰু, কিন্তু এই ৰাস্তাৰ পৰা ট্ৰেফিকো নাপাম আৰু সোনকালে ঘৰ পাই যাম। আপোনালোকৰ কাৰণে ভাবিয়ে মই ইয়াৰ পৰা আহিলো আকৌ। এতিয়া বিচাৰিবহে লাগিব দেই মেকানিক। এইফালে ল'ৰা এটা ছোৱালীজনী গৈ আছে নিচিনা লাগিছে। মাত সিহঁতি গম পাব পাৰি ইয়াত ক'ৰবাত মেকানিক আছে নেকি? ছোৱালী, ল'ৰা, এইফালে আহাচোন। ড্ৰাইভাৰ, গাড়ীখন অকণমান চাইড কৰি থৈ দিয়াচোন। গাড়ী মটৰ আহি গ'লে আকৌ অসুবিধা হ'ব, ৰাস্তাৰ মাজতে এনেকে থৈ দিয়া। বাইদেউ, আমাকে মাতি আছিলে নেকি আপোনালোকে? তোমালোককে মাতি আছিলো। আমাৰ মানে গাড়ীখন বেয়া হ'ল, ইয়াত ক'ৰবাত মেকানিক পাম নেকি? ইয়াতো ক'তো মেকানিক নাপাব বাৰু, কিন্তু ওচৰতে ৰহস্যময় কলনী এটা আছে। তাতে আপোনালোকে সন্ধিয়ালৈ ৰখি মেকানিকজনৰ কাৰণে ৰখি থাকিব পাৰিব। কি সন্ধিয়ালৈকে? মেকানিকজন এতিয়া আহিব নোৱাৰে নেকি? নাই, আহিব নোৱাৰে। তাৰ চহৰত দোকান আছে, আহোঁতে ৰাতি হৈ যায়। আপোনালোকে একো চিন্তা কৰিব নালাগে। ৰহস্যময় কলনীত আৰামত থাকিব পাৰিব ৰাতিলৈ। এনেও নতুনকৈ বিয়া হৈ অহা যেন লাগিছে, ভাগৰো লাগিছে চাগে। মোৰ ফালৰ পৰাতো ক'বলগীয়া কথাখিনি কৈ দিলো। এতিয়া আপোনালোকৰ কথা, যায় নে নাযায়। ইয়াতো দিনত ক'তো মেকানিক পোৱাটো সম্ভৱে নহয়। আপোনালোকে যেনেকুৱা হ'লেও ৰাতিলৈ থাকিব লাগিব, তেতিয়াহে পোৱা যাব। নহ'লে গাড়ী ঠেলি লৈ যাব লাগিব। এতিয়া আৰু উপায়ো নাই নহয়, কি কৰিবি? গাড়ীখনো ঠেলি লৈ যাব নোৱাৰি এনেকে। কিমান খোজকাঢ়ি যাবি? ভাগৰ লাগিব। তালৈ যাওঁগে নেকি ন? দেউতা, তালৈ যাওঁগে চাগে। এইটো কি? জেগাখন বৰ ভয়ানক দেই। নাম যেনেকে ৰহস্যময় কলনী, তেনেকে জেগাখনো বৰ ভয়ানক, ভয় লগা। মানুহকেইটা কেনেকে থাকে জানো? বাইদেউ শুনিছেনে? এইফালে আহকচোন। আহিলে। আপোনালোকৰ কাৰণে বাছ চাই আছিলো। কি? আমাৰ কাৰণে? আমি আহিম বুলি গম পাই নেকি আপুনি? নাই, আপোনালোকৰ কাৰণে বুলিয়ে নহয়, মানে দিনত কাৰোবাৰ নহয় কাৰোবাৰ গাড়ী বেয়া হয়ে যে,
এই ৰাতিলৈ মেকানিকজনৰ কাৰণে ইয়াতে ৰখি থাকে মানে আপোনালোকে আকৌ ভালকে চিনি পাবনে নাপাব সেইকাৰণে মই ইয়াতে বহি আছিলো অ সেইটো কথা বলক এতিয়া ভালে হ'ল দে সিহঁতে আৰাম কৰিবলৈ যে জেগা এটা আমাক দিলে নহ'লে আমি ৰাতিলৈ ৰাস্তাতে থাকিব লগা হ'লে হয় আপোনালোক দুজনী ইয়াতে ৰেষ্ট লৈ লওক ৰাতিলৈ একো চিন্তা কৰিব নালাগে কিবা এটা প্ৰয়োজন হ'লে মোক মাতি দিব দেই ঠিক আছে এই গাঁৱৰ মানুহকেইটা বৰ ভাল দেই থাকিবলৈ যে আমাক জেগা এটা দিছে হেল্ল' ক'ত আছ তহঁতি এতিয়ালৈকে ঘৰ আহি পোৱা নাই দিহি যে আমি কেতিয়াবাই ঘৰত আহি তহঁতক ৱেইট কৰি আছো আমাৰ ৰাস্তাত অকস্মাতিক গাড়ী বেয়া হ'ল ড্ৰাইভাৰজনে কি ৰাস্তাৰ পৰা আনিল জানো শ্বৰ্টকাট বুলি কৈ ইয়াত মেকানিক এজনো পাবলৈ নাই এতিয়া আমি ৰহস্যময়ী নামৰ কলনী এটাত আছোঁ ইয়াতে ৰাতিত মেকানিক এজন আহে বোলে সেইজনৰ বোলে ক'ৰবাত চহৰত দোকান আছে বোলে গ্ৰেছ এই ৰাতিতে আহি পায়গৈ বোলে এতিয়া ৰাতিলৈ আৰু ৰখি থাকিব লাগিব নহ'লে আৰু ক'ত গাড়ী ঠেলি লৈ যাব নোৱাৰি নহয় ড্ৰাইভাৰজনে শ্বৰ্টকাট বুলি ক'লেও হাইৱেৰ পৰা আহিব লাগিছিল বিয়া হবার কথা মেকানিক পোৱাটো এনেও গাঁৱত কঠিন হ'ব বাৰু হ'ল আৰু এতিয়া যদি তাৰপৰা ওলা ফোন এটা কৰি দিবি দেই সেই গাড়ী ড্ৰাইভাৰজন কি বুৰ্বক আকৌ সি নেজানে নেকি ইমান গাড়ী চলাই থাকি এই গাঁৱত কেনেকুৱা পৰিস্থিতি হয় হাইৱেৰ পৰা আনিলে হ'ল বাৰু গুগলত চেক কৰি চাওঁচোন সেই ৰহস্যময় কলনীটো কিমান দূৰ ইয়াৰ পৰা এইটো কি বিলাতীপুৰ গাঁৱত অৱস্থিত সৰু এটা কলনী ৰহস্যময় কলনী যাক ভূতৰ কলনী বুলিও জনা যায় এইটো কি আকৌ তলৰ আৰ্টিকলটো পঢ়িছা বহুত দিনৰ আগতে বিলাতীপুৰ গাঁৱৰ এজনী ছোৱালী নীনা তাই ওচৰৰ গাঁও অমৰ নামৰ যুৱকজনক ভাল পাইছিল একদিন অমৰ নীনাক পলুৱাই নিজৰ কলনীত লৈ আনে নীনা আছিল গাঁৱৰ গাঁওবুঢ়াৰ ছোৱালী তাইক অমনৰ লগত দিবলৈ খোজা নাছিল কিন্তু লুকা সিহঁত দুটা বিয়া কৰিবলৈ লওঁতে অমনৰ লগতে গোটেই কলনীৰ মানুহক জ্বলাই দিয়ে অমনৰ মৃত্যুক সহিব নোৱাৰি নীনাও সেই জুইতে জাপ মাৰি মৃত্যুবৰণ কৰে তেতিয়া পাই সেই গাঁওখনক ভূতৰ কলনী বুলি জনা যায় ৰহস্যময় কলনীত এতিয়াও দিনৰ ভাগত মানুহ হয় আৰু ৰাতিত ভূত প্ৰেতলৈ ৰূপান্তৰিত হৈ যায় এতিয়া দেখোন 7টা বাজিলে ৰাতি হ'লে সোনকালে জনাই দিওঁ ইহঁতি শেষ হৈ যাব সোনকালে জনাই দিওঁ হেল্ল' তহঁতি এতিয়া তাৰপৰা ওলাই সঁচাকৈ কৈছা নে কথাবোৰ মোৰ বিশ্বাসে হোৱা নাছিল ইমান ধুনীয়াকৈ আপুনি কথা বতৰাবোৰ পাতিছে আৰু ইমান ধুনীয়াকৈ আদৰ কৰিছে আমাক এতিয়া কি হ'ব আমি ক'ত পঢ়িছিলোঁ ভগৱান হে ভগৱান আমাক ৰক্ষা কৰা আমাক বচোৱা আমাক এতিয়া মাৰি পেলাব তুমি বেছি ভয় নকৰিবা মোৰ ডিঙিত পিন্ধি থকা ৰছীডাল মোক সৰুতে এটা ডাঙৰ তান্ত্ৰিক বাবাই দিছিল এই ৰছীডাল মই ছিঙি দিম তোমাৰ হাতত এডাল মোৰ হাতত এডাল পিন্ধি ল'ম এই পবিত্ৰ ৰছীৰ দ্বাৰা ভূতবোৰে আমাক একো কৰিব নোৱাৰিব হাতত সোনকালে পিন্ধি লোৱা তহঁতি মানে ভূত আছিলি আমাৰ দেউতা মাক হত্যা কৰি দিলি তহঁতৰ মা দেউতা কি এতিয়া তহঁতি দুটাকো হত্যা কৰিম বাচি যাব নোৱাৰ কোনো মানুহ বাচি যাব নোৱাৰে দেউতা 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 উঠা উঠা না উঠা উঠা দেউতা তহঁতক কেলে চুব পৰা নাই তহঁতি কি পিন্ধি আছ ক কি পিন্ধি আছ তহঁতি ক আমি দুজনক একো কৰিব নোৱাৰো আমি শক্তিশালী তান্ত্ৰিকৰ পবিত্ৰ ৰছী পিন্ধি আছো তহঁতি এতিয়া জ্বলি জ্বলি মৰিবি কি কৰিব পাৰিবি আজিলৈকে তান্ত্ৰিক 10টা মৰিলে আমাৰ হাতত একো কৰিব নোৱাৰিলে আমাক তহঁতৰ এই সাধাৰণ ৰছীডালেদি আমি মৰিম নে উঠাচোন উঠা তুমি এনেকে কান্দি থাকিলে নহ'ব আমি যেনে তেনে ওলাব লাগিব সিহঁতক বিনাশ কৰিবই লাগিব আজি তোমাৰ ৰছীডাল খোলা তুমি পেলাই দিয়া সিহঁতৰ গালে ৰছীডাল পেলাই দিয়া মোৰ গাত এডাল আছে নহয় এইটো হৈ যাব সিহঁতি এটা পচি পচি মৰিব সিহঁতি এনে ভাবিছিলে সেই পবিত্ৰ ৰছীডাল সেই ৰছীডালত 13টা দেৱতাৰ
শক্তি আছে। দেউতা, মা, ভাইটি, ভাইটি, মা। তুমি আৰু বেছি নেকান্দিবা। এতিয়া এই বিলাতীপুৰ গাঁৱত কোনো ভূত প্ৰেতৰ ছায়া নাথাকিব। ধুনীয়াকে মানুহ ইয়াত বৰবাস কৰিব পাৰিব এতিয়াৰ পৰা।